ইত্যাদি এটু জেডলৈ আপোনাক স্বাগতম। মই উৎপল পাঠক। মই বৰ্তমান আছো নলবাৰীৰ দৌল গোবিন্দপুৰৰ দৌল উৎসৱ মহোৎসৱ। মই এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে ইমান ধুনীয়া নামটো যিটো দিছে এই জেগাখিনিৰ কিবা এটা নিশ্চয় ৰহস্য আছে যে দৌল গোবিন্দপুৰ। দৌল গোবিন্দপুৰৰ নামটো কেনেকৈ আহিল এইখিনি জেগাত? কিবা নিশ্চয় দেউলৰ লগত কিবা জড়িত আছে। নমস্কাৰ। ইত্যাদি এটু জেডৰ মাজেৰে আমি সমূহ সনাতনী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি ভাৰতীয় সনাতনী সভ্যতাৰ অন্য এক আমাৰ সংস্কৃতি দৌল উৎসৱ, এই দৌল উৎসৱত আমি সকলোৱে হোলীৰ ৰঙেৰে একাকাৰ। নলবাৰীৰ প্ৰত্যক্ষভাৱে জড়িত থকা দৌলৰ লগত আৰু শ্ৰীকৃষ্ণৰ যি এই দৌল উৎসৱ ইয়াৰ লগত জড়িত থকা এটি নাম দৌল গোবিন্দপুৰ। আৰু ইতিহাসবিদসকলে ব্যাখ্যা কৰা অনুসৰি বৰ্তমানৰ নলবাৰীৰ প্ৰথমতে সকলো নাম খাটাবাৰী নামেৰে আৰম্ভ হৈছিল। খাটাবাৰীতে তহচিলদাৰ আছিল আৰু খাটাবাৰীৰ কেন্দ্ৰ কৰিয়ে নলবাৰী চহৰৰ প্ৰথম সূত্ৰপাত হৈছিল। নলবাৰী থানা, নলবাৰী ডাকঘৰ, নলবাৰী গোটেইখিনি বিষয়বস্তু খাটাবাৰীক কেন্দ্ৰ কৰি হৈছিল। আৰু এই খাটাবাৰীতে অৱস্থিত গোবিন্দপুৰ সত্ৰ। গোবিন্দপুৰ সত্ৰৰ অধীনৰ বেছিভাগ মাটিয়ে নলবাৰী চহৰৰ মাটি গোবিন্দপুৰ সত্ৰৰ বুলি আমাৰ ইতিহাসবিদসকলে কৈছিল। আৰু এই গোবিন্দপুৰ সত্ৰৰ বৰ্তমান আপোনালোকে অৱস্থিতি যদি চাব যায়, আমাৰ দেৱীৰাম স্কুলৰ ওচৰত পদ্মনাভ গোহাঁইঘৰ যিটো আছে, এই পদ্মনাভ গোহাঁইঘৰটোত গোবিন্দপুৰ সত্ৰৰ অন্তৰ্গত। আৰু এই দৌলখনৰ আগতে নাম আছিল খাটাবাৰী দৌল। আজিৰ পৰা প্ৰায় 150 বছৰ আগত যেতিয়া মানৰ আক্ৰমণ হৈছিল, সেই সময়তে ইয়াতে পাগলাদিয়া নদীৰ পাৰত, পাগলাদিয়া নদীৰ বুকুত এই দৌল বিগ্ৰহটি পাইছিল। আৰু এই বিগ্ৰহটি তেনেদৰে স্থাপন কৰি আমাৰ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দপুৰ আমাৰ যিটো মন্দিৰ আছে তাৰ আগত নলবাৰীত দৌল উৎসৱ উদযাপন হৈছিল। আৰু এই দৌল উৎসৱটি তেতিয়া 13ৰ পৰা 15 দিন উদযাপন হৈছিল। আৰু সমগ্ৰ উত্তৰ কামৰূপ আৰু ভূটানৰ মাজৰ এখন বজাৰ সৃষ্টি হৈছিল আমাৰ বৰ্তমানৰ হাইৱেৰ ওচৰৰ কৈৰাৰাৰ ওচৰৰ যিখিনি ঠাই, এই ঠাইখিনিত। আৰু এই যিখন দৌল উৎসৱ উদযাপন হৈছিল, নলবাৰীৰ এতিয়াও যিসকল জীৱিত লোক আছে তেখেতসকলে কোৱা মতে যে সেই সময়ত নলবাৰীৰ একমাত্ৰ ৰাজহুৱা সাৰ্বজনীন অনুষ্ঠান আছিল। আৰু কিন্তু ভূমিকম্প আৰু বানপানীৰ প্ৰকোপত এই দৌল গোবিন্দপুৰৰ যিটো ঐতিহ্য সেইটো ইয়াতে মষিমূৰ হৈ গ'ল। আৰু এই বানপানীয়ে উটুৱাই লৈ গ'ল মন্দিৰ, নাম, গোটেইখিনি আমাৰ দৌল গোবিন্দপুৰৰ আগৰ ঐতিহ্য। পৰৱৰ্তী সময়ত এই বিগ্ৰহটি এই দৌল গোবিন্দপুৰৰে আমাৰ বৰকটকী পৰিয়ালৰ তেখেতসকলৰ তাতে এতিয়াও বিগ্ৰহটি ইয়াতে বিৰাজমান হৈ আছে। আৰু তাৰ পৰৱৰ্তী সময়ত ৰাজহুৱাভাৱে এই দৌল উৎসৱটি এই দৌল গোবিন্দপুৰ ক্ষেত্ৰত সেইকাৰণে কৰা হয়, কাৰণ খাটাবাৰীৰ দৌলৰে পৰৱৰ্তী নাম দৌল গোবিন্দপুৰৰ এই দৌল। আৰু খাটাবাৰী আচলতে ৰেল লাইনটো হোৱা নাছিল তেতিয়া, গতিকে খাটাবাৰীৰ অঞ্চলৰে এই এটা অঞ্চল আছিল গোবিন্দপুৰ সত্ৰ। আৰু গোবিন্দপুৰৰ অঞ্চলৰ এই মাটিখিনিতে দৌল উৎসৱ উদযাপন হয় কাৰণে দৌল গোবিন্দপুৰ নামেৰে নামাংকিত কৰা হৈছিল। আৰু সেই অনুসৰিয়ে এই অঞ্চলটিৰ নাম দৌল গোবিন্দপুৰ। গীতাঞ্জলি জুৱেলাৰ্ছ, বৰুৱা ৰোড, নলবাৰী। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে নলবাৰীৰ দৌল গোবিন্দপুৰত দৌল উৎসৱ বিগত সময়ত আমি উদযাপন কৰি আহিছোঁ। এইবেলিও অহাকালিৰ পৰা আমাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দৌল উৎসৱ উদযাপন হ'ব। সমগ্ৰ নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ প্ৰত্যক্ষ সহযোগত নলবাৰীৰ দৌল গোবিন্দপুৰত উদযাপিত হৈ অহা দৌল উৎসৱটিয়ে এক বিশেষ মান্যতা প্ৰদান কৰিছে। এইকাৰণে যে ইতিহাস বিজড়িতভাৱে এই দৌল উৎসৱটি নলবাৰীৰ আটাইতকৈ প্ৰাচীনতম দৌল উৎসৱ বুলি ইতিমধ্যে বিবেচিত হৈছে। প্ৰায় 155 বছৰ ইতিহাস বিজড়িত এই দৌল উৎসৱটি আগতে আমাৰ যিখিনি ঠাইত উদযাপন হৈছিল সেইখিনি বৰ্তমান পাগলাদিয়া নদীৰ মাজত উটি গৈছে। তথাপিও তাৰ পিছত বিভিন্ন পৰিঘটনাৰ মাজতো পুনৰ ৰাইজে দৌল উৎসৱটি নলবাৰীৰ এই ক্ষেত্ৰখনত দৌলখোলা ক্ষেত্ৰত উদযাপন কৰি আছে দৌল গোবিন্দপুৰৰ। আৰু এইবেলি অহাকালি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ সভাপতি মাননীয় গণেশ তামুলীদেৱে। তাৰপিছত বিভিন্ন কাৰ্যসূচী আমি আয়োজন কৰিছোঁ, গছপুলি ৰোপণ, স্মৃতি তৰ্পণকে ধৰি। তাৰপিছত আমাৰ আজীৱন সভ্যসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰম্ভ হ'ব। আৰু সন্ধিয়া আমাৰ যি দৌলৰ মূল অনুষ্ঠান বিগ্ৰহ লৈ আমি শোভাযাত্ৰা পৰিভ্ৰমণৰ পিছত গণ সভা ইয়াতে কৰা হ'ব। তাৰ পৰৱৰ্তী সময়ত গিৰীশ মজুমদাৰ সোঁৱৰণী আমাৰ নৃত্য প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হ'ব।
ঠিক সেইদৰে অহা 14 তাৰিখে দিনজোৰাভাৱে আমি ৰাজহুৱা হোলী আমি খেলিম আৰু এই ক্ষেত্ৰত আমাৰ সমগ্ৰ দৌলগোবিন্দপুৰ অঞ্চলৰ পিছত আমি নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ বাকৰিত হৰি মন্দিৰ চকত এই ৰাজহুৱা হোলী আমি খেলিম তালৈ আমি সমূহ ৰাইজক আহিবলৈ অনুৰোধ জনাইছোঁ 14 মাৰ্চ তাৰিখে সকলোৱে আহক হৰি মন্দিৰ চকত আমি একেলগে নলবাৰীবাসী একত্ৰিত হৈ আমাৰ হোলী গীতৰ মাজেৰে আমি আমাৰ পৰম্পৰা উদযাপন কৰোঁ পৰৱৰ্তী সময়ত আমাৰ সন্ধিয়া 14 তাৰিখে সাহিত্যিক কৈলাশ নাথ শৰ্মা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ঠিক সেইদৰে 15 তাৰিখেও সুৱেৰী অনুষ্ঠান আৰু তাৰ পৰৱৰ্তী সময়ত অসম নাট্য সন্মিলনৰ দৌলগোবিন্দপুৰ মিলনপুৰ শাখাৰ উদ্যোগত প্ৰণৱ বুজৰবৰুৱাৰ নাটক চন্দ্ৰগ্ৰহণ ইয়াতে মঞ্চস্থ কৰা হ'ব এনেকুৱাকৈ আমি আমাৰ বৰ্তমানৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ঐতিহ্যপূৰ্ণ হোলী গীতৰ সমাহাৰৰ মাজেৰে আমাৰ সনাতনী সভ্যতা সংস্কৃতিক একেলগে জীয়াই ৰাখিব বিচাৰিছোঁ আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা শ্ৰদ্ধাৰ কামনা কৰিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z